আলোচনাপন্থী আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ বহু প্ৰত্যাশিত শান্তি চুক্তি স্বাক্ষৰিত হ'ল অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈছে তেখেতৰ পৰা জানিম এই চুক্তিক লৈ তেখেতৰ প্ৰতিক্ৰিয়া কি নিখণ্ডে আপোনালোকে চুক্তিখন স্বাক্ষৰিত কৰিছে আৰু সহমতত উপনীত হৈ কৰিছে এই চুক্তিক লৈ পেলাই আপোনালোকে যিখিনি বিষয় আগুৱাই নিলে আপোনালোক আত্মবিশ্বাসী নে এই চুক্তিৰ দ্বাৰা আপোনালোকে যেটো কথা কৈছে সুৰক্ষিত অসম যেটো বিষয় আপোনালোকে কৈছে হেতু সম্ভৱ হ'ব মই প্ৰথমে আপোনাৰ সংবাদ মাধ্যমটোৰ যোগেদি শ্ৰোতা দৰ্শক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইটো সম্পৰ্কত প্ৰথম মোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবৰ কাৰণে মোৰ ওচৰলৈ অহাৰ কাৰণে আমি যোৱা 12 বছৰ 4 মাহে একেৰাহে এইটো বিশেষকৈ জাতীয় অভিৱৰ্তনে আমাক প্ৰদান কৰা যেটো দায়িত্ব 131টা সংগঠনে যেটো সংযুক্ত মুক্তি বাহিনী অসমক যেটো দায়িত্ব প্ৰদান কৰিলে শান্তিপূৰ্ণ ৰাজনৈতিক পৰিৱেশ আৰু শান্তিপূৰ্ণ ৰাজনৈতিক যেটো সমাধানৰ সম্পৰ্কত যিখিনি দায়িত্ব আপন কৰিছিল সেই দায়িত্ব আমি যোৱা 12 বছৰ আমি চেষ্টা চলালো আৰু চেষ্টাৰ শেষত যিখিনি বিষয়ৰ ওপৰত বিশেষকৈ খিলঞ্জীয়াসকলৰ অসমৰ ভূমিপুত্ৰসকলৰ অসমৰ খিলঞ্জীয়া জনসমাজৰ যেটো অস্তিত্ব আৰু অসমখনৰ যেটো অস্তিত্ব এইটো বিষয়ৰ ওপৰত মই বিশেষকৈ ব্যক্তিগতভাৱে মই সন্তুষ্ট হৈছোঁ সুখী বিষয়টো বহুত বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে হেতু কাৰণে মই সন্তুষ্ট হৈছোঁ এইটো একেবাৰে স্পষ্টভাৱে মই জনাব বিচাৰো দ্বিতীয়তে হ'ল সন্তুষ্ট হোৱাৰ বাবে এই চুক্তিত মই স্বাক্ষৰ কৰিছোঁ অসমৰ জনগণে বৰ্তমান অৱস্থাত একেবাৰে টপতে এইটো চুক্তিখনৰ সম্পৰ্কত ভুল ধাৰণা বা ভুল কিছু থাকিবই যেনেকি বছৰ এইটো সম্পৰ্কত চিন্তা চৰ্চা কৰিছোঁ অসমখনৰ অখণ্ডতা কেনেকৈ ৰক্ষা কৰিব অসমৰ যিসকল খিলঞ্জীয়া অসমীয়াৰ যিসকল জনপ্ৰতিনিধি তেওঁলোকৰ প্ৰতিনিধিত্বৰ যিখিনি সমস্যা আছে সেই সমস্যাটো কেনেকৈ সুনিশ্চিত হয় এইটো বিষয়ৰ ওপৰত আমি একেবাৰে 12 বছৰীয়া এটা চিন্তা আমাৰ আছিল চেষ্টা আমি কৰিলোঁ আৰু এই কথাটোত আমি সকলোৱে অসমৰ মানুহে জানি থবই লাগিব যে ভাৰত এখন যুক্তৰাষ্ট্ৰ হয় আৰু এখন যুক্তৰাষ্ট্ৰৰ সৈতে তাৰ মাজত নিজৰ যিখন ৰাজ্য এই ৰাজ্যখনক সুস্থিৰ কৰি ৰাখিবৰ কাৰণে সঠিকভাৱে ৰাখিবৰ কাৰণে যিমানখিনি সচেতনতা আমাৰ মানুহক লাগে এই গোটেই সচেতনতাৰে সৈতে আমি যিমানখিনি আমাৰ চিন্তা চেতনা যিমানখিনি আছে এইখিনিৰ সৈতে আমি চেষ্টা কৰিলোঁ দ্বিতীয়তে অসমৰ উন্নয়নৰ সম্পৰ্কত বৰ্তমানলৈকে অসমখনটো উন্নয়ন একেবাৰে হোৱা নাই বুলি কোৱাটো ভুল কথা হ'ব কিন্তু বাকি যিখিনি ৰৈ গৈছে নতুন প্ৰজন্মৰ কাৰণে যেটো প্ৰয়োজন নতুন যেটো দাবী উত্থাপন হৈছে বা হৈ আছে হ'বই ন প্ৰতি প্ৰজন্মতে হ'ব এইখিনি কেনেকুৱা ধৰণৰ ভৱিষ্যতে খুব ভাল ধৰণে যাতে উন্নয়ন হয় বিকাশ কৰিব পৰা যায় এইটো সম্পৰ্কত গভীৰ চিন্তা চৰ্চা তেখেতসকলৰ সৈতে আমাৰ যথেষ্ট যুদ্ধ হৈছে আৰু এই যুদ্ধত শেহতীয়াকৈ তেখেতসকলৰ যেটো সন্মতি বিশেষভাৱে আমি ক'বই লাগিব ভাৰত যুক্তৰাষ্ট্ৰৰ বৰ্তমানৰ নেতৃত্ব আৰু অসমৰ মানে বৰ্তমানৰ নেতৃত্বই অসম চৰকাৰৰ বৰ্তমানৰ নেতৃত্বই যিখিনি তেখেতসকলে আশ্বাসী নহয় অংগীকাৰ কৰিছে এইখিনি যদি হয় তেতিয়াহ'লে আমি বিশ্বাস ৰাখিছোঁ মই সন্মত হৈছোঁ আৰু আমি বাকি সকলোৱে আমি সন্মত হৈছোঁ যে অসমৰ যেটো অস্তিত্ব এই অস্তিত্বক সুৰক্ষিত হ'ব বুলি মই বিশ্বাস কৰোঁ তাৰপিছত হ'ল যে এই চুক্তিত স্বাক্ষৰহে কৰিছোঁ ৰাতাৰাতি অসমখন সোণৰ অসম নহয় কৰিব নোৱাৰে আমি 44 বছৰ যুঁজিছোঁ এখন থানা এলেকাও আমি স্বাধীন কৰা নাই সেইকাৰণে ৰাতাৰাতি সোণৰ অসম নহয় আমি চুক্তিত স্বাক্ষৰ কৰি আহিছোঁ ৰূপায়ণ হ'বলৈ বাকী আছে
ইয়াক এইটো একেবাৰে নিশ্চিত কথা যে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত আমি ইয়াৰ ৰূপায়ণৰ কথাটোত একেবাৰে মানে ভাৰত চৰকাৰেও নহয় ভাৰত চৰকাৰ সন্মত হৈছে। আৰু যোৱাকালি বিশেষভাৱে গৃহমন্ত্ৰীয়ে একেবাৰে আমাৰ সকলোৰে সন্মুখত প্ৰতিশ্ৰুতি দিছে যে ইয়াৰ বিন্দু বিসৰ্গলৈকে চুক্তিৰ বিন্দু বিসৰ্গলৈকে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেখেতসকলে সম্পূৰ্ণ চেষ্টা কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। আমি আশা কৰিছোঁ যে ৰূপায়ণ হৈ গৈ থাকিলে অসমৰ মানুহে এইটো যেনেধৰণে বিচাৰিছে 100% নাপায়। আমি স্বাধীন সাৰ্বভৌম অসম ৰাষ্ট্ৰ পোৱা কথাটো যিসকলে ভাবে তেওঁলোকে সন্তুষ্ট নহ'ব চুক্তিখনত। কিন্তু এই ছিষ্টেমটোৰ ভিতৰতে এই যুক্তৰাষ্ট্ৰীয় মানে ব্যৱস্থাটোৰ ভিতৰতে যিসকলে অসমখনক মানে সুৰক্ষিত কৰিম বুলি বিচাৰে তেখেতসকলে বিবেচনা কৰিলে ইয়াক ভাল বুলি পাছত তেখেতসকলে সন্মত হ'ব।